ৰঙিয়াৰ কাউৰবাহাৰ বৰখুলি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। চিকিৎসকৰ অনুপস্থিতিত ৰোগীৰ মৃত্যুৰ অভিযোগ। ৰঙিয়াৰ সমীপৰ তামুলপুৰ জিলাৰ কাউৰবাহাৰ বৰখুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত পুনৰ এটা মৰ্মান্তিক ঘটনাই স্থানীয় ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি কৰিছে। নুৰুল আলী নামৰ ৩০ বছৰীয়া এজন যুৱকৰ মৃত্যুৰ ঘটনাই চিকিৎসালয়ৰ চৌহদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে চিকিৎসকৰ অনুপস্থিতিৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে নুৰুল আলী নিজৰ বাসগৃহত বৈদ্যুতিক মেৰামতিৰ কামত ব্যস্ত হৈ থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত হয়। স্থানীয় লোকে ততাতৈয়াকৈ তেওঁক নিকটৱৰ্তী বৰখুলি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যক্ৰমে উক্ত সময়ত চিকিৎসালয়ত এগৰাকীও চিকিৎসক উপস্থিত নাছিল। সময়োপযোগী চিকিৎসাৰ অভাৱত নুৰুলৰ অৱস্থা অধিক সংকটজনক হৈ পৰে। পৰিয়াল আৰু স্থানীয় লোকে তেওঁক উন্নত চিকিৎসাৰ বাবে ৰঙিয়ালৈ লৈ যোৱাৰ পথত যুৱকজনে আধা ৰাস্তাতেই শেষ নিশ্বাস ত্যাগ কৰে। হয় ঘটনা ইতিমধ্যে আপোনালোকে গমে পাইছে যে কিছু সময় পিছত 1 ঘণ্টা আগত আনুমানিক এজন মানুহ আপোনাৰ কাৰেণ্টত শ্বৰ্ট হৈছিলে। কাৰেণ্টত শ্বৰ্ট হোৱাৰ পিছত মানুহজন অলপ বেয়াকৈ ইনজুৰ হ'ল, অসুস্থ হৈ পৰিল। অসুস্থ হৈ পৰাৰ পিছত সেই মানুহজনক ততাতৈয়াকৈ মানুহজনে কোনো ধৰণৰ মেডিকেলৰ ছাৰ্ভিচ নোহোৱাকৈ ব্যক্তিগত বাহনত তেওঁলোকে এই মেডিকেলত উপস্থিত কৰাইছে। আনি পেলাই আনাৰ পিছত কিন্তু তেওঁলোকে আজি OPD চলি আছে। দিনৰ 3 বজাত সেকেন্ড OPD চলি আছে। এই OPD চলাৰ সময়ত তেওঁলোকে আহি পেলাই ডাক্তৰৰ তাতে ৰখিব লগা হৈছে। ডাক্তৰ নাই। বহু সময় ৰখাৰ পিছত এজন নাৰ্ছ আহিছে। নাৰ্ছ আহি পেলাই তেখেতসকলে বোলে চাই পেলাই বোলে কৈছে বোলে এইজন মানুহক ইয়াতে ট্ৰিটমেণ্ট কৰিব নোৱাৰিম। OPD চলাৰ সময়ত নাৰ্ছ নাই, ডাক্তৰ নাই, কিন্তু নাৰ্ছে আহি পেলাই কৈছে আমাৰ কথা স্পষ্ট যে নাৰ্ছ এজনে কেতিয়াও এজন মানুহক ট্ৰেন্সফাৰৰ সিদ্ধান্ত ল'ব নোৱাৰে। ডাক্তৰজনে নিজে চাব লাগিব। আৰু আমি যিখিনিলৈকে গম পাইছোঁ এইখন মেডিকেল চৰকাৰে যিমান ধৰণে হয়তো ধৰি লওক কৈ আছে মানে কথাবিলাক অলপ মানে তালফাল লগাই আছে বোলে 24x7। এটা 24x7 নহয়, 24x7 তেওঁলোকৰ বন্ধ, অপেন নহয়, বন্ধ। উল্টা হৈছে, ইয়াতে ৰাতিত গেটটো লগাই থোৱা থাকে। আমি শুনিবলৈ পাইছোঁ বোলে ৰাতিত কোনো ধৰণৰ মেডিকেলত ইয়াতে পেচেণ্ট আহিলে তেওঁলোকে গেটৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আৰু ইমানলৈকে শুনিব পাইছোঁ বোলে ৰাতিত বোলে তাতে বোলে মদৰ আড্ডাও চলে। গতিকে এখন মেডিকেল নহয়, ইয়াতে ভূত বাংলা হৈ আছে। মেডিকেল ভূত বাংলা হৈ আছে। গতিকে আপোনালোকৰ জৰিয়তে আমি তামুলপুৰ জিলা প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু আমি অসম চৰকাৰৰ মাননীয় স্বাস্থ্য বিভাগৰ মন্ত্ৰী মাননীয় আমি মুখ্যমন্ত্ৰী মহোদয়ক দাবী জনাইছোঁ যে আপোনালোকে যিখিনি কথা কৈ আছে এইখিনি কথাৰ যদি আপোনালোকৰ সত্যতা আছে যে 24x7 তেনেহ'লে আপোনালোকে এইখন মেডিকেলত কিয় আজি ডাক্তৰৰ গাফিলতিৰ কাৰণে আজি মানে পেচেণ্ট মৰিব লগা হ'ল তাৰ উপযুক্ত প্ৰমাণ দিব লাগিব। তাৰ উপযুক্ত মানে বিচাৰ হ'ব লাগিব। আৰু এইজন মানুহ ডাক্তৰৰ গাফিলতিৰ কাৰণে মৰিছে। গতিকে ডাক্তৰৰ গাফিলতিৰ কাৰণে মৰা মানুহজনক উপযুক্ত ক্ষতিপূৰণ দিব লাগিব। চাওক আজি আমাৰ নিজ কাউৰবাহাৰ নুৰুল হক নামৰ ল'ৰা এজনৰ হঠাৎ কাৰেণ্টটো শ্বৰ্ট হ'ল। শ্বৰ্ট হোৱাৰ পিছত তাৎক্ষণিকভাৱে আমাৰ বৰগলি ব্লক PHCত 1মান বজাত লৈ আহিল। আহি চাই যে এই ব্লক PHCত সম্পূৰ্ণ গেট বন্ধ, কোনো ডক্তৰ নাই, কোনো চিষ্টাৰ নাই। তাৰপিছত লগে লগে পৰিয়ালৰ লোকে ইয়াত যিহেতু কোনো ডক্তৰ নাই, ডক্তৰ নথকাত লগে লগে ৰঙিয়ালৈ লৈ গ'ল। লৈ যাই 1 কিলোমিটাৰমান যোৱাত এই নুৰুল হক নামৰ প্ৰায় 30 বছৰমান বয়সৰ ল'ৰাজন মৃত্যুক আঁকোৱালি লয়। আমি এই বৰগুলি কাউৰবাহা মাদেগাটা এই অঞ্চলৰ ৰাইজে আমি ইয়াৰ আগতেও কেইবাবাৰো এনেকুৱা ঘটনা ঘটিছে। এই মেডিকেলখনত এইটো ব্লক PHC, ইয়াত SDM বাইদেউ নাথাকে, কোনো ডক্তৰ নাথাকে। ইয়াত কেৱল মদৰ আড্ডা হয়, নিশা হ'লে মদৰ আড্ডা হয় ইয়াত। গতিকে আমি দাবী উত্থাপন কৰিছোঁ ইয়াত আজি যেতিয়ালৈকে DC ছাৰ ইয়াত উপস্থিত নহয়, ইয়াত যেতিয়ালৈকে SDM মেডাম উপস্থিত নহয়, ইয়াত যিজন বৰ্তমান ডক্তৰৰ ডিউটি আছিল সেই ডক্তৰৰ ডিউটিজন ডক্তৰ নথকাৰ কাৰণে যিজন ব্যক্তি নুৰুল হকৰ মৃত্যুবৰণ কৰিলে সেই ডক্তৰজনক ছাছপেণ্ড কৰিব লাগিব। আৰু যিজন নুৰুল হক সেই নুৰুল হকক ক্ষতিপূৰণ দিব লাগিব। যেতিয়ালৈকে এইখিনি আমাৰ দাবী মানি নলয় তেতিয়ালৈকে ইয়াৰ পৰা আমি ডেড বডি ঘৰলৈ লৈ যোৱা নহ'ব। আৰু আমি আপোনালোকৰ জ্ঞাতাৰ্থে আমি আৰু 2টামান কথা জনাব বিচাৰিছোঁ যে আপোনালোকে চাওক আজিৰ পৰা প্ৰায় এমাহ ধৰি এই ব্লক PHCখনত বিজুলীৰ অভাৱ, মমবাতিলৈকে চিকিৎসা কৰিব লগা হয়। লজ্জাজনক কথা যে এখন ব্লক PHCত এনেকুৱা ধৰণৰ ঘটনা ঘটে যে ইয়াত লাইনৰ বিলৰ অভাৱত ইয়াত তাৰমানে মমবাতি দি ট্ৰিটমেণ্ট কৰিব লগা হয়। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে ইয়াত যিজন BTR EM
অৰূপ কুমাৰ দে তেখেতে আচলতে এই চিকিৎসা বিভাগটো চলাত ব্যৰ্থ হৈছে তেখেতৰ আমি পদত্যাগৰ দাবী উত্থাপন কৰিছোঁ লগতে বিটিআৰ চৰকাৰৰ প্ৰমোদ বড়ো বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তেখেতৰ গৃহ সমষ্টি বুলি ক'ব লাগিব যে আচলতে তামোলপুৰ আমাৰ সমষ্টি যিহেতু আমাৰ জিলা তামোলপুৰ গতিকে তেখেতৰ সমষ্টিৰ আমি মানুহ বুলি ক'ব লাগিব তেখেতক আমি এই বিষয়ত হস্তক্ষেপ আমি দাবী কৰিছোঁ তেখেতে এই যিটো আজি মৃত্যু ঘটিল এই মাত্ৰ আপোনালোকে দেখা পাইছে যে আৰু এজন বিষয়া ল'ৰা আহিল যদি ইয়াত এই ডক্টৰৰ আশাত যদি আহিলে সেইজন ল'ৰাৰো হয়তো ইয়াতে মৃত্যুবৰণ কৰিলে হয় গতিকে আপোনালোকে চাওক দুটা ঘটনা আপোনালোকৰ চকুৰ সন্মুখত ঘটি আছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে যেতিয়ালৈকে ডিচি ছাৰ নাহিব তেতিয়ালৈকে আমি ডেড বডি নিনিম আৰু আমি কিছু সময় অপেক্ষা কৰিম এই কিছু সময় আমি আধা ঘণ্টা বা 1 ঘণ্টা সময় অপেক্ষা কৰিম যদি ডিচি ছাৰ আহি নাপায় তেতিয়াহ'লে আমি এই আন্দোলন আমি ৰাজপথলৈ লৈ যাম ইয়াৰ কাৰণে যি ক্ষতি হ'ব তাৰ কাৰণে কিন্তু তামোলপুৰ জিলা প্ৰশাসন চৰকাৰ হ'ব ৰঙিয়াৰ পৰা শামছুল হকৰ ৰিপৰ্ট এনি ভাৰত 24